SLRC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। সেই নটিচখন বাৰু কি জানো আহকচোন। আৰু ADRE গ্ৰেড 3 অৰ্থাৎ 29 তাৰিখে যি আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াৰে পৰীক্ষাটোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নটিচ বা ইনষ্ট্ৰাকশ্যন আপোনালোকৰ বাবে আহিছে। এইবাৰ পৰীক্ষাটো আগৰ বাৰতকৈ তুলনামূলকভাৱে যথেষ্ট পৃথক হ'ব কিছু নীতি নিয়মৰ ক্ষেত্ৰত। জানো আহকচোন কি বস্তু বা কি কথা এইবাৰ সলনি হ'ব, গোটেইখিনি কথা জানো আহকচোন। অ'কে, পইণ্ট ৱাইজ আমি গোটেই কথাখিনি চাওঁ। প্ৰথমতে দিছে যে কেণ্ডিডেটসকলৰ যি OMR শ্বীট দিব তাত এইবাৰো কিন্তু ফটো থাকিব। ঠিক আছে, গ্ৰেড 4ৰ ক্ষেত্ৰত হয়তো ফটোখন নাথাকিব পাৰে, কিন্তু এইবাৰ ফটো থাকিব। আৰু আপোনালোকে কি কৰিব লাগিব, নিজৰ ফটোখন বা নিজৰ নামটো ৰোল নম্বৰটো সঠিক হৈছেনে নাই এইখিনি নিজে এনচিয়'ৰ কৰি ল'ব লাগিব। আৰু যদি কিবা ভুল হৈছে যিজন টিচাৰ ডিউটি পৰিছে তেওঁক জনাব লাগিব। এতিয়া কেণ্ডিডেটসকলক যিহেতু আগৰবাৰ আমি দেখিছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে কেণ্ডিডেট বা এক্সামিনেশ্যন যিটো ভেনু আছে তাত গৈয়ে নাপালে। এনেকুৱা বহুত পৰীক্ষাৰ্থী আছে, চাওক 11 লাখে পৰীক্ষা দিছিলে। চ' তেনেকুৱা বহুত পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে যে তেওঁলোকে এক্সামিনেশ্যন ভেনুটো বিচাৰিয়ে নাপালে বা গৈয়ে নাপালে। গতিকে কি আপোনালোকে এদিন আগতে নিজৰ ভেনুৰ কাষত গৈ উপস্থিত হওক আৰু এটলিষ্ট আপোনালোকে কি কৈছে 1.5 hour অৰ্থাৎ 1.5 ঘণ্টা, আপোনালোকে 1.5 ঘণ্টা আগতে কি কৰক, য'ত আপোনালোকৰ পৰীক্ষা হ'ব সেই কেন্দ্ৰটোত উপস্থিত হওক। কিহৰ কাৰণে আপোনালোকক চেকিং কৰিব, ফ্ৰিস্কিং যি কৰা হ'ব বা চেকিং কৰা হ'ব, সেই কাৰণে আপোনালোকে 1.5 ঘণ্টা আগতে উপস্থিত হ'ব দিছে যাতে গোটেই প্ৰচেছটো স্মুথ হয়। তৃতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ নটিচ, no candidate shall be permitted to enter examination center without admit card আৰু valid ID proof। বহুতৰে ক্ষেত্ৰত আগৰবাৰ দেখিছিলে যে ডেট অফ বাৰ্থটো মিলা নাছিলে, অৰ্থাৎ আপোনালোকে পেন কাৰ্ডখন লৈ গৈছে কিন্তু এডমিট কাৰ্ডৰ লগত আপোনালোকৰ ডেট অফ বাৰ্থটো মিলা নাই বা ফটোখন একেবাৰে সৰুৰে ফটো, গতিকে আপোনালোকক অকণমান বেছি সময় বাহিৰত ৰৈ থাকিব লগা হৈছিল। এইবাৰ কি কৰক, য'ত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম শুদ্ধ তেনেকুৱা আইডেণ্টিটি কাৰ্ড এখন লৈ যাওক। আপোনালোকে খুব কম সময়তে চেকিং যিটো প্ৰচেছ আপোনালোকৰ সম্পূৰ্ণ হ'ব। ঠিক আছে, ইয়াতে সেইটো লিখা নাই বাৰু, মই এইটো জনাই দিলোঁ। আৰু ভেলিড ডকুমেণ্ট ID কি ইয়াতে জনাই দিছে আপোনালোকৰ, যি পেন কাৰ্ড, আধাৰ কাৰ্ড এইটো লিখা আছে বাৰু। নেক্সট পইণ্টটোত আছে, যিহেতু আপোনালোকক চেকিং কৰা হ'ব, ঠিক আছে, চ' কি কৈছে, ফ্ৰিস্কিং যিহেতু কৰা হ'ব আৰু এই প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ আপোনালোকক হাফ স্লিভ মানে যদি চাৰ্ট পিন্ধে তেতিয়াহ'লে মানে ফুল হাতৰ বা আমি ফুল চাৰ্ট বুলি যে কওঁ সেইটো চাৰ্ট নিপিন্ধাকৈ আপোনালোকে কি কৰিব পাৰে, হাফ চাৰ্ট বা হাফ পিন্ধিব পাৰে, তেতিয়া চেকিং কৰোঁতে কম সময় লাগিব। আৰু আপোনালোকক স্লিপাৰ্ছ পিন্ধিব দিছে, শ্বুজ অৰ্থাৎ জোতাৰ সলনি আপোনালোকে স্লিপাৰ্ছ পিন্ধিব পাৰে যাতে প্ৰচেছটো খৰতকীয়া হয়। এনেকুৱা নহয় যে আপোনালোকে সেইটোৱে পিন্ধিব লাগিব। আপোনালোকক এডভাইচ কৰিছে যাতে এতিয়া ধৰক জোতা পিন্ধি গ'লে কিছুমানে কয় আমি বিৰক্তি পাওঁ, জোতাযোৰ খুলিব লাগে, মোজা খুলিব লাগিব, গতিকে তেনে ক্ষেত্ৰত যদিহে আপুনি বিচাৰে তেন্তে ডেফিনেটলি আপোনালোকে স্লিপাৰ পিন্ধি যাব পাৰে, হাফ চাৰ্ট পিন্ধি যাব পাৰে। যিহেতু প্ৰচণ্ড গৰম আছে, হাফ চাৰ্ট পিন্ধি যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। ফুল চাৰ্টো পিন্ধি যাব পাৰে, কিন্তু আপোনালোকে মানে দেখুৱাব লাগিব তেতিয়া। ঠিক আছে, তাৰপিছত আপোনালোকে আৰু কিছুমান নীতি নিয়ম মানি চলিব লাগিব। সেইখিনি হৈছে যে এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব, ক্লিয়াৰ হ'ব লাগিব আৰু A4 চাইজত হ'ব লাগিব। ইয়াতে কালাৰ জেৰেক্স লাগিব বুলি উল্লেখ কৰা নাই, কিন্তু ক্লিয়াৰ হ'ব লাগিব বুলি উল্লেখ কৰিছে আৰু A4 চাইজত হ'ব লাগিব, বেলেগ চাইজত হ'লে নহ'ব, ইয়াতে ডাইৰেক্টলি মেনশ্যন কৰা হৈছে। আৰু ভেলিড ID প্ৰুফ মন কৰিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। যিকোনো ID প্ৰুফ নহ'ব, গভমেণ্ট ID প্ৰুফহে হ'ব, লাইক আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স এণ্ড ভোটাৰ ID। ইয়াৰ উপৰিও 2-এখন ডকুমেণ্ট চলিব, কিন্তু মেইনলি আপোনালোকৰ এই 4খনৰ গোটেইকেইখন চাগে আছে। ইয়াৰে য'ত আপোনালোকৰ ডকুমেণ্টত নিজৰ নাম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ আৰু ফটোখন স্পষ্ট হৈ আছে সেইখন লৈ যাব। অ'কে, আগৰবাৰৰ নিচিনাই ব্লু আৰু ব্লেক দুয়োটা কলম ব্যৱহাৰ কৰিব পাৰিব। প্লাষ্টিক কাৰ্ড আৰু মিনিমাম এমাউণ্ট অফ কেছ, অৰ্থাৎ আমি আগৰবাৰ যি কৈছিলোঁ খুচুৰা পইচা, আপোনালোকৰ খুচুৰা মানে 1-2 টকা নহয়, 1000-2000 টকালৈকে আপোনালোকে কেছ লৈ যাব পাৰিব। আৰু মিনিমাম এমাউণ্টত এইটোৱে বুজাইছে আপোনালোকে 10,000 টকাৰ দুটা বান্ডিল কিন্তু লৈ যাব নোৱাৰে। আৰু যিসকল PWD তেওঁলোকে নিজৰ চাৰ্টিফিকেট
বা যি আছে তেওঁলোকৰ ৰিলেটেড ডকুমেণ্ট তেওঁলোকে সেইখিনি নিব লাগিব আৰু এটা 5 নম্বৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ যথেষ্ট বিশেষ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এইবাৰ পৰীক্ষাত খুব ভাল লাগিছে এইটো এটা SLRCক ধন্যবাদ জনাব লাগিব তেওঁলোকে কি কৰিছে পানীৰ বটল এলাউ কৰিছে কিন্তু পানীৰ বটল নিয়াৰ ক্ষেত্ৰত এটা কথা মন দিব ইয়াতে চাওক যে উইদাউট লেভেলছ অৰ্থাৎ পানীৰ বটলত যে এটা ষ্টিকাৰ থাকে ব্ৰেণ্ডৰ বা বিভিন্ন কালাৰৰ বটল থাকে সেইটো নিব নোৱাৰিব 10 টকাৰ যিটো বটল যিটো আছে সেইটো ট্ৰেন্সপাৰেণ্ট যিটো বটল তো সেইটো লৈ যাওক আৰু লেভেলখন আপোনালোকে উঠাই দিয়ক ওকে আৰু পানীৰ বটলটোক কিন্তু খুব মানে ক্লিয়াৰলি হেণ্ডেল কৰিব দিছে যাতে যিহেতু এখন বেঞ্চিত আমি আগৰবাৰ দেখিছিলোঁ যে 3জন ছাত্ৰ ছাত্ৰী বহাইছিল যাতে কোনো কাৰণতে পানী পৰি OMR চিটখন বেয়া নহয় এই ক্ষেত্ৰত নজৰ দিব নিজৰখনো যাতে বেয়া নহয় আনৰখনো বেয়া নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে ধ্যান বা নজৰ দিব পানীৰ বটল কিন্তু নিব পাৰিব আৰু এটা কথা মই কৈ দিওঁ ইয়াতে উল্লেখ কৰা নাই যদিও আগৰবাৰ পৰীক্ষাত কিন্তু যিটো ক্লক যিটো আছে স্মাৰ্ট ৱাচ বাদ দি যিটো আমাৰ নৰ্মেল যিটো ৱাচ যিটো আছে সেইটো কিন্তু নিব দিছিলে যিবিলাক একদম সিম্পল দেখাতে গম পাই যে কোনো কিবা তাত নাই সো তেনেকুৱা ৱাচ কিন্তু নিব দিছিলে এতিয়া চেণ্টাৰৰ মানে যিগৰাকীয়ে দায়িত্বত থাকিব বা সিকিউৰিটি যিসকল দায়িত্বত থাকিব তেওঁলোকে এই বিষয়ে ভালকৈ ক'ব পাৰিব কিন্তু আগৰবাৰ দুই এখন চেণ্টাৰত দিছিলে আৰু সেইটো কৰবাত কিন্তু দিয়া নাছিলে কিন্তু আপোনালোকে স্মাৰ্ট ৱাচ পিন্ধি নাযাব বা ডিজিটেল ৱাচ বা তেনেকুৱা ধৰণৰ পিন্ধি নাযাব আৰু আপোনালোকৰ যিটো ফ্ৰিস্কিং যিটো প্ৰক্ৰিয়া সেইটো মেটেল ডিটেক্টৰৰ মাজেৰে হ'ব ইয়াতে চাওক ইয়াতে এই যিটো ফ্ৰিস্কিঙৰ প্ৰচেছ সম্পৰ্কে যে আৰক্ষী বাহিনী থাকিব আৰু মহিলাসকলৰ বাবে যে কৈছিলে যে অংগনাবাদী কেন্দ্ৰৰ বা আশাকৰ্মী সকলো থাকিব তেওঁলোকৰ যি ফ্ৰিস্কিং প্ৰক্ৰিয়াত তেওঁলোকেও থাকিব বা আৰু লগতে মেটেল ডিটেক্টৰ অৰ্থাৎ আপোনালোকে কোনো মেটেল লৈ যাব নোৱাৰিব হয়তো ঘড়ীটো নিনিব বা নিব নিদিবও পাৰে কিন্তু আগৰবাৰ কিন্তু দিছিলে এই ক্ষেত্ৰত আপোনালোকে লৈ যাব পাৰে এটাই ৱাচ সুধি ল'ব যদি নিদিয়ে বেগত থৈ দিব আৰু যদি দিয়ে তো ডেফিনেটলি আপোনালোকৰ টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় ঘড়ীটো কিছুমান চেণ্টাৰত ঘড়ী থাকে মেক্সিমামত কিন্তু আগৰবাৰ ঘড়ী নাছিলে যিহেতু হাই স্কুলতো এক্সাম পাতি দিছিলে আৰু if candidate subject to improper frisking candidates immediately report আৰু যদি আপোনালোকৰ ফ্ৰিস্কিং প্ৰক্ৰিয়াত কিবা ওজৰ আপত্তি থাকিছে চেণ্টাৰ ইনচাৰ্জক আপোনালোকে পোনপটীয়াকৈ জনাব পাৰিব যিহেতু আগৰবাৰ এইটো লৈ এটা যথেষ্ট ডাঙৰ বিতৰ্ক হৈছিলে গোটেই অসমৰ ভিতৰত মহিলাসকলৰ মূলত গতিকে আপোনালোকে গোটেইকেইটা প্ৰক্ৰিয়া 1 2 3 4 5টা পইণ্ট জনাই দিলোঁ 5 নম্বৰ পইণ্টটোৰ আকৌ সাব পইণ্ট 5টা সেইটোও জনাই দিলোঁ এটা এক্সট্ৰা আমাৰ ফালৰ পৰা ঘড়ীৰ কথাটো সেইটো আপোনালোকক জনাই দিলোঁ আৰু শেষৰটো পইণ্ট কি আছে যে খুব গুৰুত্বপূৰ্ণ যে আপোনালোকে এইবাৰ কুৱেশ্যন পেপাৰখন দি আহিব নালাগে লৈ আহিব পাৰিব কিন্তু এই ক্ষেত্ৰত মন কৰিব কুৱেশ্যন পেপাৰৰ লগত কিন্তু ভুলতে আকৌ OMRখন লৈ নানিব ঠিক আছে আৰু আপোনালোকে পৰীক্ষা দিয়াৰ 5 মিনিটমান আকৌ বহি থাকিব লাগিব তাত কি কৰিব ইনভিজিলেটৰ যিজন পৰিব তেওঁ এনচিয়ৰ কৰিব যে আপুনি OMR বা আন কিবা লৈ যোৱা নাই বা তাৰ পিছত যদি তেওঁলোকে ওকে বুলি যাব দিয়ে সকলোকে দেন আপোনালোকে নিজৰ কুৱেশ্যন পেপাৰখন লৈ আনিব পাৰিব আৰু ঘৰত আনি নম্বৰ মিলাই চাব পাৰিব কুৱেশ্যনৰ অফিচিয়েল এনসাৰ কিয় আপোনালোকক প্ৰভাইড কৰা হ'ব ঠিক আছে এই কেইটাই পইণ্ট আছিলে যিসকল পৰীক্ষাৰ্থীয়ে যাব লগতে OMRখন কেনেকুৱা হয় আপোনালোকে আমাৰ টেলিগ্ৰামত গৈ ডাউনলোড কৰি প্ৰেক্টিছ কৰিব পাৰে আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল লগতে গোটেইকেইটা পইণ্ট আমি আপোনালোকক জনাই দিলোঁ এইখন আপোনালোকৰ নোটিছ আছিলে আৰু এটা প্ৰশ্ন চৰিত্ৰ পাঠ এই পুথিখন অসম চৰকাৰে বৰ্তমান কোন দুটা শ্ৰেণীত এই চৰিত্ৰ পাঠ পুথিখন আকৌ সন্নিৱিষ্ট কৰিব বিচাৰিছে কোন দুটা শ্ৰেণীত এইটো আপোনালোকৰ বাবে প্ৰশ্ন আপোনালোকে ইয়াৰ উত্তৰটো দিয়ক চৰিত্ৰ পাঠ পুথিখন পুনৰ অসমৰ শিক্ষা ব্যৱস্থাত মানে এই পুথিখন আকৌ আনিব সো কোনটো ক্লাছত দুটা ক্লাছ আছে কোন দুই শ্ৰেণীত এই পুথিখন দিয়া হ'ব আপোনালোকে জনাওক আৰু যিসকলে DLED এপ্লাই কৰিছিলে বা DLED এপ্লাইৰ ক্ষেত্ৰত প্ৰব্লেম হৈছিলে তেওঁলোকে ডেছক্ৰিপশ্যনত এই ভিডিঅ'টো পাব ভিডিঅ'টোত চাওক সম্পূৰ্ণ সমাধান পাব মানে সিলেকশ্যন এটা হৈ গৈছিলে এডুকেশ্যন মানে প্ৰিফাৰেন্স অফ টিচাৰ্ছ এডুকেশ্যন তো সেইটো ভিডিঅ' চালে আপোনালোকৰ সম্পূৰ্ণ যি কনফিউজন আছে সেইটো ক্লিয়াৰ হৈ যাব আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল আৰু নেক্সট প্ৰিপাৰেশ্যনৰ ভিডিঅ'সমূহ আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম আৰু গ্লোবেল জ্ঞান আছামিছতে আপোনালোকে ADRE গ্ৰেড 4ৰ বাবেও প্ৰিপাৰেশ্যন কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জয় অসম